বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিশ্ব ৰক্তদাতা দিৱস পালন। বিশ্ব ৰক্তদাতা দিৱস আজি বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত পালন কৰা হয়। ইয়াৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ ব্লাড বেংকৰ উদ্যোগত ৰক্তদানৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালখনৰ ব্লাড বেংকৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাক্তৰ বিভূতি ভূঞাই জনায় যে আজি ৫০ জন লোকৰ ৰক্ত গ্ৰহণ কৰা হয়। ৰাইজক ৰক্তদানৰ বাবে স্বইচ্ছাই আগবাঢ়ি আহিবলৈ ডাক্তৰ ভূঞাই আহ্বান জনায়, কাৰণ ৰক্তদান জীৱনদান। তদুপৰি ডাক্তৰ ভূঞাই কয় যে তেজৰ যথেষ্ট অভাৱ আছে, গতিকে ৰাইজে ৰক্তদানৰ বাবে আগবাঢ়ি আহিব লাগে। আজি ৰক্তদান কৰা সকলক চিকিৎসালয় কৰ্তৃপক্ষই আদৰণিও জনায়। ৰক্তদান কৰি সমাজসেৱক মুকুট ৰঞ্জন দাসেও জনসাধাৰণক ৰক্তদান কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে সমাজসেৱকগৰাকীয়ে ইতিমধ্যে ৩৬ বাৰ ৰক্তদান কৰিছে। আজি আমি ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ ব্লাড চেণ্টাৰৰ পৰা আমি এতিয়া কৈ আছোঁ, আৰু ইয়াতে আমি আজি এই ৱৰ্ল্ড ব্লাড ডোনেশ্যন ডে দিৱসটো উদযাপন কৰিছোঁ। ইয়াতে আমি বহুত সংখ্যক ব্লাড ডোনাৰ্ছক মটিভেট কৰিছোঁ, এৱেৰনেছ দিছোঁ, ফেলিচিটেটো কৰিছোঁ, আৰু এই মেছেজটো আমি চবকে দিব বিচাৰিছোঁ গোটেই জনসাধাৰণক যে ব্লাডৰ বহুত প্ৰয়োজন। ব্লাড আমি বনাব নোৱাৰোঁ, ব্লাডটো আমি আহি ডনেট কৰিব লাগিব, তেতিয়াহে আমি বহুত মানুহৰ যাৰ ব্লাডৰ প্ৰয়োজন আছে, বিভিন্ন বেমাৰত, কিছুমান বেমাৰ আছে গোটেই জীৱনভৰ ব্লাড লৈ থাকিব লাগে, সেই জৰুৰীখিনি পূৰা কৰিবলৈ তেওঁলোক যদি আগবাঢ়ি আহে তেওঁলোকে বহুত মানুহৰ জীৱন বচাব পাৰিব। আজিকালি ব্লাড ডোনেশ্যন প্ৰচেছটো বহুত আধুনিক হৈ গৈছে, আৰু এটা ব্লাডৰ পৰা আমি কেইবাজন মানুহৰো জীৱন বচাব পাৰোঁ। একেবাৰে এইটো কথা এটা ভুল ধাৰণা, এই বস্তুটো আমি আমাৰ সমাজৰ পৰা আঁতৰাব লাগিব। ইনফেক্ট ব্লাড ডোনেট কৰাটো এটা ভালহে, বিকজ আমাৰ ব্লাড চেলবিলাক ১২০ দিনৰ পিছত RBC যিটো থাকে সেইটো নষ্ট, সেইটো নাইকিয়া হৈ যায়। লাইফ স্পেন অনলি 120 days। চ' আমি ডনেট কৰিলে তেনেকুৱা একো ক্ষতি হ'ব নালাগে, বিকজ ব্লাড চেলছবিলাক এনেও এসময়ত নাইকিয়া হয়। আৰু যিমান সকল মানুহে আজি ব্লাড ডনেট কৰিছে বা এতিয়া ব্লাড ডোনেশ্যন কৰিবলৈ আমাৰ আগবাঢ়ি আহি আছে, আমি চবকে ধন্যবাদ জনাইছোঁ। আজি আমি আশা কৰি আছোঁ এতিয়া ইয়াতে 30 to 50 মান ডোনেশ্যনছ হ'ব বুলি। আজি 14 জুন আৰু 14 জুন বিশ্ব ৰক্তদাতা দিৱস, আৰু এই বিশ্ব ৰক্তদাতা দিৱসত আমি আমাৰ ফালৰ পৰাও ব্লাড ডনেট কৰাৰ কাৰণে মই ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত আহিছোঁ। আৰু প্ৰতি বছৰে আমি আমাৰ ব্যৱসায়িক ভিত্তিত হওক, মানুহৰ ভিত্তিত হওক, আমি যিবিলাক মানুহ আছোঁ এনেধৰণৰ মানুহ, ব্যৱসায় কৰা মানুহবিলাকে এই দিনটোত আমি এৱাৰনেছ কৰি ব্লাড দিয়াৰ কাৰণে সজাগতা সৃষ্টি কৰাৰ এটা প্ৰয়াস কৰোঁ। আৰু ইতিমধ্যে এই দিনটো আমি অপেক্ষা কৰি থাকোঁ, যিহেতুকে আমি স্বইচ্ছাই ব্লাড দিয়াৰ কাৰণে ইচ্ছুক। আৰু প্ৰতি বছৰত আমি এনেকৈ আমাৰ বন্ধু মহলৰ মাজত, মোৰ ঘৰৰ মানুহ, কুৰ্মা গোষ্ঠী, এনেকৈ আমি ব্লাড দিয়াৰ কাৰণে সজাগতা সৃষ্টি কৰোঁ। আৰু ইতিমধ্যে মই 35 টাইম ব্লাড দিলোঁ, আৰু আজি সৈতে 36 টাইম হ'ব। আৰু উৎসাহজনকভাৱে মানুহৰ মাজত এটা ভাল পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে, ব্লাড নোহোৱা মানুহবিলাকক সোনকালে ব্লাড দিয়াৰ পৰিৱেশ সৃষ্টি হোৱাৰ কাৰণে আমি এই ব্লাড ডোনেশ্যন ডেটোত সকলোকে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আহি স্বইচ্ছাই ব্লাড ডনেট কৰাৰ কাৰণে নিজকে সংকল্প গ্ৰহণ কৰি ব্যৱস্থা গ্ৰহণ কৰে। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।